প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ দিছোঁ। আমি সদৌ অসম চকবল সন্থাৰ হয়। ইয়াত আমাৰ গুৱাহাটীৰ যিবিলাক আমাৰ মিডিয়াৰ পাৰ্চনসকল আহিছে, আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু কোকৰাঝাৰৰ পৰা কেইটামান মানে বড়ো ইয়াত চেনেল আছে, মই তেখেতসকলক ধন্যবাদ দিছোঁ। ইয়াত মোৰ লগত উপস্থিত আছে আমাৰ অৰ্গেনাইজিং কমিটিৰ এছিষ্টেণ্ট মানে অৰ্গেনাইজিং ছেক্ৰেটাৰী আমাৰ পংকজ মানে চৌধুৰী ডাঙৰীয়া আছে। আৰু ইয়াতে উপস্থিত হ'ব পৰা আমাৰ গুৱাহাটী মেট্ৰ' চকবল এছ'চিয়েশ্যনৰ আমাৰ প্ৰেচিডেণ্ট সন্মানীয় কলিতা ডাঙৰীয়া আছে। আমাৰ সদৌ অসম চকবল সন্থাৰ আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ অলকা ডেকা বাইদেউ আছে। আৰু লগতে ইয়াত আমাৰ এজন ইণ্ডিয়ান চকবল ফেডাৰেশ্যনৰ ওমেন চেলৰ আমাৰ এক্সিকিউটিভ মেম্বাৰ সন্মানীয় আমাৰ পাউলিনা মাৰ্ডি আছে। আৰু আমাৰ ইয়াত জুৰি বাইদেউ আছে। আৰু লগতে আমাৰ এইফালে বিশু হাজদা আছে। মই আপোনালোক সকলোকে মানে ধন্যবাদ দিছোঁ। আৰু ইয়াত আজি আপোনালোকক সেইটোকে আমি জনাব বিচাৰিছোঁ, যিহেতু গুৱাহাটীত আহি থকা আমাৰ অক্টোবৰ 6, 7, 8, 9, 10 ইয়াত আমাৰ 2 দিনীয়া আমাৰ ছেমিনাৰ হ'ব, নেশ্যনেল ছেমিনাৰ। আৰু লগতে 8, 9, 10 আমাৰ ইয়াত মানে 17 জুনিয়ৰ নেশ্যনেল চকবল চেম্পিয়নশ্বিপ ইয়াত 3 দিনীয়া এটা ভাল এটা টুৰ্ণামেণ্ট হ'ব। ইয়াত মানে 26টা ষ্টেটে অংশগ্ৰহণ কৰিব। আৰু ইয়াত কমচে কম 800জন মানে প্লেয়াৰবিলাকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু ইয়াত মানে যিটো তাৰ কাৰণে আমি আজি এই খেলখন ভাল মানে লৈ যাবৰ কাৰণে এটা আমি অৰ্গেনাইজিং কমিটি এটা বনোৱা হৈছে। আৰু লগতে আমি ইয়াত 10খন আমি চাব কমিটি বনোৱা হৈছে। আৰু ইয়াত আমি ভাল পাইছোঁ আজি ভাল আমাৰ যিটো কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমি তেখেতক আমি চেয়াৰমেন হিচাপে ইয়াত পাইছোঁ। আৰু লগতে ইয়াত আমাৰ গুৱাহাটী অঞ্চলত থকা আমি ভাল যিবিলাক ইণ্টেলেকচুৱেল মানুহবিলাকক আমি লগ পাইছোঁ। আমি আশা কৰিছোঁ যে আহি থকা যিটো অক্টোবৰ যিটো 7, 8, 9, 10 যিটো খেল হ'ব লগা আছে, এই খেলটো মানে ছাকচেছফুল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আজি আপোনালোকৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ অসমৰ যিহেতু আমাৰ ইয়াত সন্মানীয় আমাৰ ডাইনামিক লিডাৰ আৰু আমি সকলোৱে জানে যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী অৰ্থাৎ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সমষ্টিত এই খেলখন হ'ব। আৰু আমি খেলখন পাতিব বিচাৰিছোঁ আমাৰ মালিগাঁও যিটো পাণ্ডু যিটো আমাৰ ৰেলৱে যিটো কিবা আছে তাত প্লেগ্ৰাউণ্ডত আমি ফুটবল প্লেগ্ৰাউণ্ডত আমি খেলটো পাতিবলৈ বিচাৰিছোঁ। আৰু সেইটো কাৰণে আমি আজি এটা টীম বনাই লৈছোঁ। সেই টীমটো কালিৰ পৰা আমি কাম কৰিম। আৰু ইয়াত নিশ্চয় আপোনালোকে আমাক সহায় কৰক। আৰু সকলো মানুহে এইটো নিশ্চয় চকবল বুলি এটা নতুন এটা ইভেণ্ট হয়। অসমৰ এইটো 2015 চনতে আহিছিল। আৰু 2015 চনৰ পৰা মই এই চকবলটো পাইছিলোঁ। আমাৰ ইণ্ডিয়ান চকবল ফেডাৰেশ্যনৰ নেতৃত্বত এতিয়া বৰ্তমান আমি 26টা ষ্টেটে অলৰেডি এতিয়া চকবলটো খেলি আছে। আৰু বৰ্তমান এই গেমটো মানে মানে অলিম্পিক মানে কিবা লগত মানে এফিলিয়েটেড আছে। আৰু এইটো ৱৰ্ল্ডত মানে এইটো ইণ্টাৰনেশ্যনেল গেম হয়, এইটো ছুইজাৰলেণ্ডৰ গেম হয়। আৰু ইয়াত মানে গুৱাহাটীত হয়তো নতুন মানে মানুহবিলাকে এইটো গম পোৱা নাই। নিশ্চয় এই গেমৰ দ্বাৰা আপোনালোকে নিশ্চয় বেছিকবিলাক গম পাব চকবল কেনেকুৱা ধৰণৰ। আৰু চকবল খুব সুন্দৰ গেম হয়, তাত কোনো ইনজৰ নহয়। আৰু চকবল খেলিলে আমি চবেই খেলিব পাৰি, ইয়াত বয়সৰ কথা নহয়। ইয়াত মানে সৰু ডাঙৰ চবেই খেলিব পাৰে। আৰু ইয়াত মিক্সিং খেলিব পাৰে, ল'ৰা ছোৱালী এটা মিক্স হৈ পেলাই এটা টীম বনাব পাৰে। সুন্দৰ এটা গেম আৰু সৰু এটা গ্ৰাউণ্ডতে হৈ যায়। আৰু এই গ্ৰাউণ্ডটো আপুনি আমাৰ ইণ্টাৰনেশ্যনেল লেভেলত বা নেশ্যনেল লেভেলত আমি 27 মিটাৰ লয়। আৰু তাৰপিছত আমি 17 মিটাৰত এই মানে 27 আৰু 17 মিটাৰৰ মানে মাজতে এটা গ্ৰাউণ্ডটো হৈ যায়। আৰু তাৰ মাজত আমাৰ বৰ্ড ছাইডত নেট থাকে। মানে এই নেটত মানে আমাৰ এটা ডি লাইন থাকে। এই ডি লাইনৰ পৰা আমি মানে এইটো জাম্প কৰি পেলাই আমি এই মানে নেটত আমি মাৰিব লাগে। আৰু এটা নেটত মানে দুইটা টীমৰ মাজত 3বাৰহে ইয়াত মাৰিব পাৰে। আৰু ইয়াত মানে এটা বলটো এজন মানুহৰ হাতত মাত্ৰ 3 ছেকেণ্ডে থাকে। অৰ্থাৎ এই চকবলৰ যিটো ফৰ্মুলা আছে এইটো 3, তাৰমানে মিনিটটো 3 মিনিট 3 ছেকেণ্ড। আৰু মানে এটা মানে নেটত 3বাৰহে মাৰিব পাৰে। আৰু ষ্টেপটো 3বাৰহে ল'ব পাৰিব। আৰু মানে সকলো দিশটো আমি চাই পেলাই আমি ভাবিছোঁ আহি থকা সময়ৰ
আমাৰ মানে সদৌ অসম চকবল সন্থায়ে যি গুৱাহাটীৰ আমাৰ গুৱাহাটী মেট্ৰ' চকবল মানে অধীনত আমি দুইটাই এটা মিলি পেলাই আমি এটা এই গেমখন পাতিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ সেই গেমৰ আমাৰ যিটো ফেডাৰেশ্যনৰ যিটো চেয়াৰমেন তেখেতে আছে এতিয়া বৰ্তমান গোৱাৰ যিটো স্পীকাৰ হয় তেখেতে ইয়াত আমাৰ উপস্থিত আহিব ছাৰে আৰু লগতে আমাৰ যিটো প্ৰেচিডেণ্ট চকবলৰ পাঞ্জাৱৰ হয় তেখেতে ADGP হয় ভাল ডাঙৰ মানুহ হয় তেখেতে আমাৰ ইয়াত আহিব আৰু আমাৰ যিটো ছেক্ৰেটাৰী জেনেৰেল তেখেতে হয় মানে পাঞ্জাৱৰ DGPৰ যিটো স্কুলৰ তেখেতে প্ৰিন্সিপাল হয় আৰু তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিব ফেডাৰেশ্যন মানুহবিলাকে আৰু মই আশা কৰিছোঁ যে নিশ্চয় আপোনালোকে আজিৰ দ্বাৰা গুৱাহাটীত যে মালিগাঁৱত এটা চকবল মানে টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে এইটো আপোনালোকৰ দ্বাৰা আজি সকলো আমাৰ অসমবাসীবিলাকে গম পাব বুলি মই আজি আপোনালোকৰ মাজত মেছেজ দিছোঁ চকবল যিটো খেলখন কৈছে অসমত আনিছে ইয়াৰ যিটো জনপ্ৰিয়তাটো আচলতে বহুত মানুহে নাপায় নিজেও কৈছে আৰু আমিও হয়তো কমকৈ জানিছোঁ এই গোটেই বিষয়খিনি আগন্তুক দিনত আপোনালোকৰ পৰিকল্পনা কেনেকুৱা হ'ব একচুৱেলি এইটো কোকৰাঝাৰৰ পৰা এইটো জন্ম হৈছে বুলি ভাবিব লাগিব আমাৰ BTC অঞ্চলৰ স্পৰ্টছ বুলি ক'লে চবে আগ্ৰহ কৰি লয় আমি মানে কোকৰাঝাৰতে মানে সীমা বন্ধ কৰিছিলোঁ পিছত গম পালোঁ যে অসমৰ মানুহক নিশ্চয় দিব লাগিব চকবলটো অকল কোকৰাঝাৰ বা আমাৰ BTC অঞ্চলৰ মানুহ খেলিলে নহ'ব তাৰ কাৰণে আমি গুৱাহাটীত নেশ্যনেল পাতা মেইন উদ্দেশ্য এইটো আছে এতিয়া আমি বৰ্তমান আমাৰ অসমৰ বহুত কিছু আমাৰ ডিষ্ট্ৰিক্ট অলৰেডি গঠন হৈ আছে আৰু এতিয়া আমাক বৰ্তমান মিনিষ্ট্ৰী এটা ইনষ্ট্ৰাকশ্যন দিছে যে যদি মিনিষ্ট্ৰী যদি ৰিকগনাইজ হ'ব লগা হয় তেতিয়া মিনিমাম আপোনালোকে 50% আপোনালোকে ডিষ্ট্ৰিক্ট বনাব লাগে তাৰ কাৰণে আমি এতিয়া ডিষ্ট্ৰিক্ট বনাই আছোঁ আৰু অসমত মানে সকলো মানে ঠাইত আমি চকবলটো মানে ট্ৰেইনিং দিব বিচাৰিছোঁ আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যিটো ট্ৰায়েল যিটো ছিলেকশ্যন হ'ব এই জুনিয়ৰ নেশ্যনেল চকবল চেম্পিয়নশ্বিপৰ এইটো আমাৰ ৰঙিয়াত হ'ব ৰঙিয়াত আমাৰ যিটো জবিন গাৰ্ড যিটো আমাৰ কহৰা যিটো ষ্টেডিয়াম আছে তাতে আমি 12 তাৰিখে আমাৰ মানে ট্ৰায়েল এটা মানে 12 তাৰিখে আমাৰ ট্ৰায়েল আছে আৰু তাৰপিছত আমি 20 তাৰিখে যিবিলাকে ইয়াত ছিলেকশ্যন হ'ব আমি তেখেতসকলক ট্ৰেইনিং দিম আৰু ট্ৰেইনিং আমি কমচে কম 43 দিব বিচাৰিছোঁ আমি ভাবিছোঁ যে নিশ্চয় ল'ৰা আৰু ছোৱালীটো যাতে অসমতে হৈছে যাতে চেম্পিয়নশ্বিপ আমি কেনেকৈ কৰিব পৰা যায় অসমৰ কেনেকৈ আমি জয় কৰিব পৰা যায় অসমৰ আমি সন্মানটো কেনেকৈ বাচিব পাৰে তাৰ কাৰণে আমি সদায় চেষ্টা কৰিছোঁ আমি 20 তাৰিখৰ পৰা আমি লাগাতাৰ মানে ট্ৰেইনিং দিব বিচাৰিছোঁ যাতে আমি চকবলৰ যাতে এই অসমৰ মানে 1 নম্বৰত হ'ব পাৰে 26টা ষ্টেটৰ মাজত আমি সেইটো কাৰণে কাম কৰি আছোঁ আৰু নিশ্চয় চকবলৰ মানে বেছিকবিলাক আমি ভালকৈ ইয়াত মানে আপোনালোকক ক'লে ইমান বুজি নাপাব যেতিয়া আপোনালোকে খেলখন যেতিয়া দেখিব তেতিয়া আপোনালোকে লাহে লাহে বুজি পাব যেতিয়া মানুহে যেতিয়া চকবলৰ বেছিকটো গম পাই যাব তেতিয়া নিশ্চয় আপোনালোকে বেলেগ খেলটো খেলিবলৈ ইচ্ছা নহ'ব বুলি মই ভাবোঁ আগন্তুক অনুষ্ঠিত হ'বলগীয়া খেলখন আমাৰ অসমৰ বাবে আৰু লগতে আমি গুৱাহাটীৰ বাবে খুব গৌৰৱৰ কথা যে আমি এনেকুৱা এখন খেল যে বিশ্ব দৰবাৰত খুব প্ৰতিষ্ঠিত খেল সেইখন আমি আগভাগ ল'বলৈ ওলাইছিলোঁ আৰু ইয়াতে আপোনাৰ সকলোৰে সঁহাৰি আমাক লাগিব কাৰণ অকলে এখন নেশ্যনেল লেভেল খেল পতা বহুত টান কথা আমি সাহস কৰি ওলাইছোঁ আৰু তাত আপোনালোকে উৎসাহ জগাই যদি আমি নিশ্চয় সফল হ'ম আৰু উঠি অহা প্ৰজন্মক খেলৰ মাধ্যমেৰে আমি যি একতাৰ এনাজৰী সেই আমি দিব চেষ্টা কৰিছোঁ তেওঁলোক সুস্বাস্থ্য দিয়াৰ চেষ্টা কৰিছোঁ খেল বিভিন্ন ধৰণৰ হ'ব পাৰে আৰু খেলৰ মাজত সদায় এটাই মেছেজ আমি কৰোঁ যে আমি মিলা প্ৰীতি আৰু যেতিয়া নেশ্যনেল খেল এখন হ'ব তেতিয়া বাহিৰৰ যেতিয়া মানুহসকল আহিব আমাৰ অসমৰ সংস্কৃতি আমাৰ অসমৰ যিবিলাক জেগা ঠাই আছে সেইবিলাক তেওঁলোকে ঘূৰিব ইয়াৰ পৰা টুৰিজম ছেক্টৰতো বহুত ডেভেলপমেণ্ট হ'ব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিতে আমি যেতিয়া খেলখন পাতিবলৈ গৈ আছোঁ নিশ্চয় আমি তেখেতৰ পৰা বহুতখিনি সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ ইতিমধ্যে আমি তেওঁলোকক অৱগত কৰাইছোঁ আৰু আগন্তুক দিনত এই খেলখনৰ যিবিলাক আজি আমি কমিটি এখন গঠন কৰিলোঁ সেই কমিটিখনে সক্ৰিয়ভাৱে কাম কাজ আৰম্ভ কৰিব আমাৰ ইতিমধ্যে আমাৰ থকা ব্যৱস্থা তাৰপিছত আমি ফিল্ড এইবিলাক আমি নিৰীক্ষণ কৰা হৈ গৈছে আৰু আমি ধুনীয়াকৈ খেলখন সম্পন্ন কৰিম বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ